बिस्मिल्लाहिर रहमानिर रहीम नहमदुहु व नुसल्ली अला रसूलिहिल करीम वला हौला वला कुव्वता इल्ला बिल्लाहिल अलिय्यिल अज़ीम। আজি আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ হাদিছ লৈ আহিছোঁ। আল্লাহৰ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে, কিয়ামতৰ দিনাখন এজন ব্যক্তিক আল্লাহ তাআলাই মাতি আনিব আৰু তেওঁ ক'ব যে মই তোমাৰ কাণ, তোমাৰ চকু, তোমাৰ মাল দৌলত, টকা পইচা, তোমাৰ ল'ৰা ছোৱালী, তোমাৰ খেতি বাড়ি সব তোমাক দিয়া নাছিলোঁ নেকি? গোটেই মানুহসকলৰ ভিতৰত তোমাক চৰ্দাৰ বনাই দিয়া নাছিলোঁ নেকি? যাৰ পৰা তুমি পুৰা খেদমত লৈছা, কাম লৈছা। তাৰপিছতো তুমি মোৰ কথা তুমি এবাৰ ভাবিছিলা নেকি? আৰু মোৰ ইবাদত বন্দেগী, মোৰ হুকুম হাকাম মানি চলিছিলা নেকি? মোৰ ইবাদত বন্দেগী কৰিছিলা নেকি? এই মানুহজনে ক'ব, ইয়া আল্লাহ, মই এইবিলাকত থাকি মই আপোনাক পাহৰি গৈছিলোঁ। আপোনাৰ ইবাদত বন্দেগী, আপোনাৰ হুকুম হাকামৰ পৰা মই আঁতৰি আছিলোঁ, পাহৰি গৈছিলোঁ, কৰা নাছিলোঁ। আল্লাহ তবাৰক ও তাআলাই ইৰশাদ কৰিব, আল্লাহ তবাৰক ও তাআলাই ক'ব যে দুনিয়াত থাকোঁতে যেনেকুৱা তুমি মোক পাহৰি গৈছিলা, আজি মই তোমাক পাহৰি গৈছোঁ। আৰু ফৰিস্তাসকলক আল্লাহ তাআলাই হুকুম কৰিব, এই মানুহজনক জাহান্নামত পেলাই দিয়া। ভাইসকল, আমি আল্লাহৰ ইবাদত বন্দেগী, সদায় আল্লাহৰ ইবাদত বন্দেগীত আমি ইবাদত বন্দেগী কৰিব লাগিব। আল্লাহৰ ভয় আমাৰ দিলত থাকিব লাগিব, নহ'লে কাল কিয়ামতৰ দিনাখন আমি ফচি যাম, আল্লাহ তাআলাৰ ওচৰত আমি ফচি যাম, আমি জাহান্নামৰ মুস্তাহিক হৈ যাম, জাহান্নামৰ আমি জ্বলিব লাগিব। সেইকাৰণে আমি সদায় আল্লাহৰ হুকুম আহকাম যাতে মানি চলিব লাগে। আল্লাহ তাআলাই আমাক সবক আমলৰ তৌফিক। আল্লাহ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কিয়ামতৰ দিনাখন 3 গ্ৰুপ মানুহৰ লগত আল্লাহ তাআলাই কথাই নাপাতে। সিহঁতৰ ফালে ৰহমতৰ চৌকে নাচায়, সিহঁতক পবিত্ৰ পাক নকৰে, আৰু সিহঁতৰ কাৰণে দৰ্দনাক আজাব আল্লাহ তাআলাই ৰাখিছে। এজন হ'ল বয়সীয়াল মানুহে যদি কুকৰ্ম কৰে, বেয়া কাম কৰে, তেওঁক আল্লাহ তাআলাই মাফ নকৰে। 2 নম্বৰ হ'ল মিছা ঝুটা বাদশাহ। 3 নম্বৰ হ'ল তকম্বুরি কৰ্নেৱালা, ঘমণ্ডি কৰ্নেৱালা। আল্লাহ তাআলাই এই 3 গ্ৰুপ মানুহক আল্লাহ তাআলাই কেতিয়াও মাফ নকৰে। দৰ্দনাক, ভয়ানক, সিহঁতৰ কাৰণে ভয়ানক আজাব আল্লাহ তাআলাই ৰাখিছে। আল্লাহ তাআলাই আমাক সবক এই 3টা ডাঙৰ ডাঙৰ কাম, এই 3টা গুনাহৰ পৰা আল্লাহ তাআলাই আমাক সদায় বচাই ৰাখক, আমিন। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, কোনো ব্যক্তিয়ে ৰাতি হোৱাৰ পিছত, ৰাতিৰ মাজত যদি পটককে টোপনি ভাঙি যায়, সেই সময়ত সি কি দোয়া পঢ়িব লাগে? আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, কোনো ব্যক্তিয়ে যদি ৰাতি টোপনিত হাৰ পাই গৈছে আৰু হাৰ পোৱাৰ লগে লগে সি যদি লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু লাহুল মুলকু ওয়া লাহুল হামদু ওয়া হুয়া আলা কুল্লি শাইইন কাদির, আলহামদুলিল্লাহ, সুবহানাল্লাহ, লা ইলাহা ইল্লাল্লাহ, আল্লাহু আকবার, ওয়ালা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ, আল্লাহুম্মা গফিরলি, এই দোয়া সমূহ যদি সি পঢ়ে, বা অন্য কোনো দোয়া যিটো তাৰ মনত আহে সেইটো দোয়া যদি পঢ়ে, আৰু সি উঠি যদি ওযু কৰি যদি সি নমাজ পঢ়ে, যিকোনো নমাজ, তাহাজ্জুদৰ নমাজ বা নফল নমাজ, তেওঁক আল্লাহ তাআলাই তেওঁৰ নমাজ আল্লাহ তাআলাই কবুল কৰিব, তেওঁৰ দোয়া আল্লাহ তাআলাই কবুল কৰিব। আল্লাহ তাআলাই আমাক আমলৰ তৌফিক দিয়ক। যদি আমি ৰাতি কেতিয়াবা যদি হাৰ পাই যাওঁ, আমি এই দোয়াবিলাক, যিটো দোয়া মনত আছে আমি পঢ়োঁ, আৰু যদি পাৰিলে আমি ওযু কৰি তাহাজ্জুদৰ 2 ৰাকাত, 4 ৰাকাত, 6 ৰাকাত যিমান পাৰোঁ তৌফিক হিচাপত আমি যদি পঢ়ি দিওঁ আৰু আল্লাহৰ ওচৰত দোয়া কৰোঁ, ইনশাআল্লাহ আল্লাহ তাআলাই আমাৰ দোয়া কবুল কৰিব।